গৰিমা গাৰ্গে জুবিন গাৰ্গৰ জীয়েক কাজলিক ৰাম ঠগন দিছে। হয়, গৰিমা গাৰ্গে এই কাজলিক কেনেকৈ ঠগিছে, যি কাজলিক দেউতাকে বহুত বেছি ভাল পাইছিল বা তুলনীয়া ছোৱালী হিচাপে, তুলনীয়া যি হিচাপে গোটেই সমাজৰ আগত পৰিচয় কৰাই দিছিল, আৰু এই কাজলিক এতিয়া ৰাম ঠগন দি আছে গৰিমা গাৰ্গে। হয়তো আপোনালোকে আচৰিত হৈছে কেনেকৈ ঠগিছে। মই এটা আপোনালোকক কম, আৰু এইটো সত্য কথা। কাজলিৰ মুখেৰেও কিছু কথা এতিয়ালৈকে গম পোৱা গৈছে যে কাজলিক কেনেকৈ জুবিন গাৰ্গৰ পত্নী গৰিমা গাৰ্গে ঠগি আছে। আৰু কাজলিৰ যিটো ব্লগ চেনেল আছে, আপুনি তাত গৈ যদি পুংখানুপুংখভাৱে ভিডিঅ'বোৰ চাই, তেতিয়া বহু কথা আচলতে ধৰা পৰে যে গৰিমা গাৰ্গে ঠগি কেনেকৈ আছে, বা গৰিমা গাৰ্গে কেনেকৈ এই ছোৱালীজনীক আচলতে আঁতৰাই ৰাখিছে গৰিমা গাৰ্গৰ পৰা। হয়, কাজলিক কেনেকৈ আঁতৰাই ৰাখিছে গৰিমা গাৰ্গে। কেৱল এখন ফটো দেখিলেই আপুনি অনুমান কৰিব নোৱাৰে যে কোন কিমান আপোন। হয়, কোন কিমান আপোন কাৰ এখন ফটোৱে নিৰূপণ নকৰে। ছেকেণ্ডতে মৰা এখন ফটোত সাৱটি মৰম কৰি মৰা ফটোখন গোটেই আজীৱন সেই মৰম নাথাকে, আঁতৰি যায়। আৰু এই কাজলিৰ বাবে এতিয়া সেয়াই হৈ পৰিছে। সাৱটি মৰমত লোৱা গৰিমা গাৰ্গে সেই ফটোবোৰে আচল সঁচা কথা নকয়। এতিয়া আপোনালোকে কথাষাৰ ভাবি চাওক যে জুবিন গাৰ্গৰ একমাত্ৰ তুলনীয়া যি কাজলি, যাক সমাজত পৰিচয় কৰাই দিছিল জুবিন গাৰ্গে। হয়, কাষত যেতিয়া পৰিচয় কৰাই দিছিল কাষত গৰিমা গাৰ্গো আছিল, আৰু এই কথাটো গৰিমা গাৰ্গেও জানে, কাৰণ ভিডিঅ' ক্লিপত আমি দেখিবলৈ পাওঁ, বা গৰিমা গাৰ্গৰ লগত ঘৰত মৰা কিছুমান ফটো কাজলিৰ ওচৰত দেখা যায়। এতিয়া এই কাজলিয়ে কিন্তু গৰিমা গাৰ্গৰ পৰাই ঠগ খাই আছে। কেনেকৈ ঠগ খাইছে আপোনালোকক মই কথাখিনি খুলি কৈছো। চাওক, যেতিয়া জুবিন গাৰ্গে নিজৰ তুলনীয়া যি বুলি সামাজিক মাধ্যমত বা ৰাজহুৱাভাৱে প্ৰচাৰ কৰিল, ঠিক তাৰ পিছৰে পৰা দেউতাকে যথেষ্ট তত্বাৱধানত ৰাখিছিল কাজলিক, আৰু কাজলিয়ে দেউতাকক লগ পোৱাৰ আগতেও আপোনালোকে গম পায় যে তেওঁ কৰ্ম কৰিয়ে খাইছিল, আৰু দেউতাকক পোৱাৰ পিছতো কৰ্ম কৰি খাইছো বুলি কাজলিয়ে তেওঁৰ ব্লগ চেনেলৰ ভিডিঅ'ত কৈছে, আৰু এতিয়াও কাজলিয়ে কষ্ট কৰিয়ে খাইছে। এতিয়া কথা হৈছে, যেতিয়া এগৰাকী দেউতাকে নিজৰ জীয়েক বুলি পৰিচয় দিয়াৰ পিছত, সেয়া লাগিলে ষ্টেজতে হওক, সামাজিক ভাৱেই হওক, বা পৰম্পৰাগত ভাৱেই হওক, পোৱা উত্তৰাধিকাৰী, সেই উত্তৰাধিকাৰীৰ ভাগ কিন্তু এই কাজলিয়ে পোৱা নাই। আৰু মাটি বাৰী সম্পত্তি হয়তো কাজলিয়ে নিবিচাৰে কেতিয়াও, টকা পইচা কেতিয়াও নিবিচাৰে, কিন্তু দেউতাকৰ অনুপস্থিতিত গৰিমা গাৰ্গৰ কিন্তু কিছু কৰণীয় আছিল এই কাজলিৰ কাৰণে। কাৰণ জুবিন গাৰ্গে সাৱটি ধৰা এই কণমানিজনী হৈছে কাজলি, আৰু এই কাজলিক বহুতে মৰমো কৰিছে বৰ্তমান সময়ত, কিন্তু এই কাজলিৰ কাৰণে জুবিন গাৰ্গে বহুত কৰাৰ ইচ্ছা আছিল, কিন্তু কৰিবলৈ সময়ে নাপালে। নিয়তিয়ে কাজলিৰ কাৰণে কৰিবৰ কাৰণে জুবিন গাৰ্গক সময় নিদিলে। হয়তো ছিংগাপুৰৰ পৰা ঘূৰি আহিও কিছু কৰাৰ কথা আছিল। আৰু এটা ভিডিঅ'ত দেখা পোৱা গ'ল যে কাজলিক এটা চিনেমা হলো খুলি দিয়াৰ কথা আলোচনা হৈছিল কাজলি আৰু জুবিন গাৰ্গৰ মাজত, অৰ্থাৎ দেউতাক আৰু জীয়েকৰ মাজত। কিন্তু আজি জুবিন গাৰ্গ নাই, নিজৰ দেউতাক নাই কাজলিৰ, আৰু কাজলিৰ দেউতাক নথকাৰ সময়ত মাক আছে। হয়, এই মাকে এতিয়াও বৰ্তমান সময়ত এই কাজলিক বিশেষ এটা সহৃদয়, এটা সাহস হৈ থিয় দিয়া দেখা পোৱা নাই। গতিকেহে আমি কব বিচাৰিছো যে গৰিমা গাৰ্গে আচলতে ঠগি আছে নেকি। কাৰণ এটা সাধাৰণ উদাহৰণ মই আপোনালোকক দেখাবলৈ লৈছো। যিখন ৰৈ ৰৈ বিনালে চিনেমা আহিল, সেই চিনেমাখন ৰাইজে বহুতে আদৰি ললে। আদৰি লোৱাৰ পিছত তাৰ পৰা লাভ হৈছিল 32,90,00,000 টকা। তাৰে 2,90,00,000 টকা অসম চৰকাৰক টেক্স হিচাপে দিবলগীয়া হৈছিল, আৰু অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই সেই টেক্সটো 2,90,00,000 টকাৰ টেক্সটো কলাগুৰু ফাউণ্ডেশ্যনৰ নামত দি দিছিল। তেতিয়াও থাকি গ'ল 30 লাখ টকা
গৰিমাৰ ওচৰত, হয়, গৰিমা গাৰ্গৰ ওচৰত তেতিয়াও 30 লাখ টকা, লাখ নহয়, কোটি টকা, 30 কোটি টকা গৰিমা গাৰ্গৰ হাতত থাকিল। ঠিক আছে, চিনেমাখন বনাওতে 10 কোটি খৰচ হৈছিল বুলি আমি ধৰি ললো। তেতিয়াও 30ৰ পৰা 10 মাইনাছ কৰিলে হৈ যায় 20 কোটি, হয়, 20 কোটি টকা গৰিমা গাৰ্গৰ প্ৰফিট হৈছে। এতিয়া 20 কোটি নালাগে, 1 কোটি টকা এটাও যদি কাজলিক গৰিমা গাৰ্গে দি দিলে হয়, এই যিটো জীৱন কটাই আছে, এই জীৱনটো হয়তো কিছু উন্নত হৈ পৰিল হয়। কাৰণ কাজলিয়ে এইখিনি ডিমাণ্ড নকৰে, কিন্তু মাক বা দেউতাকৰ এইখিনি দায়িত্ব থাকে নিজৰ কন্যাৰ প্ৰতি। কিন্তু দেউতাকে যিমান মৰম কৰিছিল, হয়তো গৰিমা গাৰ্গে সিমান মৰম নকৰিছিল, কাৰণ গৰিমা গাৰ্গৰ পেটৰ পোৱালি নহয় কাজলি। গতিকেহে হয়তো কাজলিৰ কথা দেউতাকৰ অনুপস্থিতিত গৰিমা গাৰ্গৰ ভাবিবলৈ আহৰি নাই। কাৰণ গৰিমা গাৰ্গে নিজৰ পেটৰ সন্তান নোহোৱাৰ বাবে হয়তো এই কথা চিন্তা কৰিব পৰা নাই। কিন্তু পেটৰ সন্তান হোৱা হলে হয়তো এনেকৈ জানো এৰি দিলে হয়, এটা কেঁচা ঘৰত থাকিবলৈ, ইমান এটা কষ্টকৰ জীৱন কটাবলৈ গৰিমা গাৰ্গে দিলেহেঁতেন নে? হয়, জুবিন গাৰ্গে জীৱিত কালত বিশেষ কিবা এটা কৰি যাব নোৱাৰিলে কাজলিৰ কাৰণে, কিন্তু গৰিমা গাৰ্গটো আছে নিজৰ স্বামীৰ স্মৃতিত বা স্বামীয়ে ভাল পোৱা যিখিনি কথা বতৰা, সেইখিনি লৈটোৱে কাজলিক সহায় কৰিব পাৰে। এয়াই আছিল আজিৰ ভিডিঅ'টো। গতিকেহে আমি কব বিচাৰিছো যে গৰিমা গাৰ্গে কাজলিক ঠগি আছে নেকি বাৰু?